নিশ্চিতভাৱে যোৱা বছৰ আচলতে 1 কোটি গছপুলি ৰোপণ কৰি অসম চৰকাৰে বিশ্ব অভিলেখ গঢ়াৰ যি চেষ্টা কৰিছিলে আৰু সেই গছপুলিসমূহৰ আজিৰ অৱস্থা কেনেকুৱা সেই দৃশ্যাংশ দেখাবৰ বাবে এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ নগাঁৱৰ ৰাঙুলুৰ যি খাতুন টি ষ্টেট আছে সেই খাতুন টি ষ্টেটত এই মুহূৰ্তত উপস্থিত হৈছোঁ তাৰে পৰিৱেশটো মই পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছোঁ যোৱা বছৰ এইখিনি সময়তে আচলতে ইয়াত গছপুলি ৰোপণ কৰা হৈছিলে প্ৰায় 500 গছপুলি ইয়াত ৰোপণ কৰা হৈছিলে কিন্তু আজিৰ অৱস্থা যদি চাই আজিৰ পৰ্যায়ত প্ৰায় 350 গছপুলি ইয়াত আছে আৰু বাকিখিনি গছপুলি অৱস্থা বৰ্তমান মুহূৰ্তত তুঠৈ বছ আৰু তাৰ দৃশ্যাংশটো পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছোঁ উল্লেখ কৰিছোঁ যে এই যি সমগ্ৰ অঞ্চলটো আছে এই সমগ্ৰ অঞ্চলটোতে এই যি 350 গছপুলি বৰ্তমান মুহূৰ্তত আছে সমগ্ৰ অঞ্চল জুৰি কিন্তু 500 গছপুলি ৰোপণ কৰা হৈছিলে কিন্তু আজিৰ পৰ্যায়ত মাত্ৰ 350 গছপুলি ইয়াত বাচি আছে মোৰ লগত এই যি খাতুন টি ষ্টেটৰ এগৰাকী বিষয়ববীয়া মোৰ লগত যিগৰাকী মেনেজাৰ এই মেনেজাৰগৰাকী উপস্থিত আছে আপোনাৰ ওচৰলৈ আহিছোঁ যে বন বিভাগৰ সহযোগত আপোনালোকে এই গছপুলিসমূহ অমিত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰোপণ কৰিছিলে কিমান গছপুলি প্ৰথমে ৰোপণ কৰিছিল এতিয়া কি পৰ্যায়ত আছে আমি 500 মান গছপুলি লগাইছিলোঁ আমাক চৰকাৰে 500 পুলি দিছিলে আমি লগাইছিলোঁ গছপুলিখিনি লগোৱা ঠিকে হৈছিলে মানে এইবাৰ যিটো খৰাং দিছে এই খৰাঙত আমাৰ নিজৰে চাহ গছ মৰি গৈছে প্ৰায় 500-700 মান চাহ গছ তো ইয়াৰে 350 গছ এতিয়া আমাৰ আছে আৰু 150 পুলি আমাৰ মৰিছে কিহৰ কাৰণে পুলিখিনি খৰাঙৰ কাৰণে মৰিছে অত্যাধিক খৰাং দিছে তো দেখিছে আপোনালোকে এই খৰাঙৰ কাৰণে আমাৰ নিজৰ বাগানৰ অৱস্থা বেয়া হৈ গৈছে কি পুলি আছে ইয়াত আপোনাৰ নিম পুলি আছে আৰু জামু আছে আৰু বহুত কিবা কিবি পুলি আছে আমাক চিহাৰু পুলিও আছে চিহাৰু পুলি অলপ বাগানৰ ভিতৰতো লগাইছোঁ আমি যদি দেখোঁ আজিৰ পৰ্যায়ত এই পুলিসমূহ প্ৰায় 2 ফুট বা 1.5 ফুট ওখ হৈছে আপোনালোকে যেতিয়া পুলিসমূহ ৰোপণ কৰিছিলে তেতিয়া এই পুলিৰ সাইজ কিমান আছিল আচলতে আধা ফুট আছিলে 6 ইঞ্চি 8 ইঞ্চি এনেকুৱা আছিলে এতিয়া আমাৰ পুলিটো আপোনালোকে নিজে দেখিছে 2 ফুট 2.5 ফুট হৈ গৈছে যথেষ্ট বাঢ়িছে যথেষ্ট বাঢ়িছে আৰু মই অসমবাসী ৰাইজক এটা ৰিকুৱেষ্ট কৰিছোঁ গোটেই অসমবাসী ৰাইজে গছ গছনি যাতে লগায় নিজৰ ল'ৰা ছোৱালীক যেনেকৈ মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰা হয় ঠিক গছ গছনিকো তেনেকৈ মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰিব লাগে আমি গছ নাথাকিলে মানুহ জাতি পৃথিৱীত নাথাকে